Hello students, আমি যদি ক্লাস 10 or half yearly exam or কথা কও তো half yearly exam লৈ almost 15 days মান বাকি আছে 15 দিন মান বাকি আছে যেহেতু বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ বেলেগ বেলেগ ডেট দিছে তথাপিও আমি যদি এটা জাস্ট এটা নাম্বাৰ লৈ চলো আৰু 15 days মান আমাৰ হাতত আছে এটা কথাটো হ'ল যে half yearly exam এটা প্ৰিপাৰেচন কিদৰে কৰিম কাৰণ সেইখিনি তোমালোকে হয়তো ভাবিছা যে আমি অলৰেডি জানোৱে কিদৰে কৰিব লাগিব কিন্তু কিছুমান কথা আছে যোনবিলাক তোমাক লক্ষ্য ৰাখিলে half yearly exam যদি ভালদৰে দিয়া কি হ'ব পিছত নিশ্চয় ভাবে তোমালোকৰ HSLC এক্সামও ভাল হ'ব তো সেই কথাখিনি সেইখিনি আমি ডিসকাস কৰিবলৈ গৈ আছো তো প্ৰথমতে আমি ডিসকাস কৰিলো যে হাফ ইয়াৰলি এক্সামটো কিহৰ কাৰণে ইম্পৰ্টেন্ট তো হাফ ইয়াৰলি এক্সাম ইম্পৰ্টেন্ট হোৱাৰ কাৰণ সেইটোৱে যে যেহেতু হাফ ইয়াৰলি এক্সামত হাফ অফ দা সিলেবাস আহিব তোমালোকৰ যিমানখিনি ফুল সিলেবাসৰ তাৰে আধা সিলেবাস আহিব হাফ ইয়াৰলি গতিকে হাফ ইয়াৰলি যদি তোমালোকে গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰি যেতিয়া এক্সাম দিবলৈ যাবা এক্সামত যদি এটা ভাল ৰিজাল্ট কৰিব পাৰা তো তাত কি হ'ব এটা পজিটিভ এটা তোমালোকৰ মানে ভাইবছ আহিব এটা পজিটিভ ভাইবছ আহিব তোমালোকৰ মনত আৰু তোমালোকৰ এনেকুৱা লাগিব যে মই পাৰিম মই HSLC এটা ভাল ৰিজাল্ট কৰিব পাৰিম তাৰোপৰি তোমালোকে যদি হাফ অফ দা সিলেবাস এতিয়া কমপ্লিট কৰি ৰাখা তাৰ পিছত পঢ়াৰ বুজাটো তোমালোকৰ কমি যাব তাৰোপৰি আৰু এটা কথা যে আমাৰ যোনবিলাক হাফ ইয়াৰলি এক্সামৰ মাৰ্কছ আছে সেইবিলাক আমি পৰ্টেলত ভৰাব লাগে তো সেই পৰ্টেলত নম্বৰবিলাক যদি ভাল থাকে হয় নহয় এইবিলাক সব ৱেবছাইটত যেহেতু যাব গতিকে নম্বৰবিলাক যদি তোমালোকে ভালদৰে পাইপলাই দিব পাৰা সেই ৱেবছাইটত তোমালোকৰ এটা ভাল মাৰ্কছ তোমালোকৰ জমা থাকিব তো এইকেইটাটো ইম্পৰ্টেণ্ট আছে হয় আৰু আনুষাংগিক বহুতো ইম্পৰ্টেন্ট আছে কাৰণ আমি যদি হাফ ইয়াৰলি এক্সামটো আমি বেয়া কৰো বাই চান্স যদি আমাৰ বেয়া হয় আমি কিন্তু ভাঙি পৰিম সেইটো কথা মনত ৰাখিবা যেনেকৈ আমাৰ ভাল মাৰ্কছে কি হ'ব এটা পজিটিভ ভাইবছ আনিব মনলৈ কিন্তু হাফ ইয়াৰলি এক্সাম বেয়া হোৱাৰ লগে লগে আমাৰ অলপ বেয়াও লাগিব মনটো বলে বেয়াও লাগিব যে মই ইমান দিন কি কৰিলো বা মোৰ এইখিনি হোৱা নাছিলে বা এইখিনি মই কৰিব নোৱাৰিলো তো তেনেকুৱা এটা ভাব আহি থাকিব গতিকে হাফ ইয়াৰলি এক্সামৰ আগতে আমি যদি অলপ কষ্ট কৰি পঢ়ি পেলাই এটা ভাল নম্বৰ গোটাব পাৰো তাৰ পিছত ধৰা তোমালোকে ধৰা হাফ ইয়াৰলি তোমালোকৰ ধৰা ধৰিলো ছাত্ৰ বা ছাত্ৰীজনী 70% পাইছে তেওঁলোকে ইজিলি আমাৰ HSLC তেওঁলোকে 80-90% ধুনিয়াকৈ তেওঁলোকে আনিব পাৰিব গতিকে সেইটো চেষ্টা ৰাখিব লাগিব এতিয়া কথা হ'ল যে আমি হাফ ইয়াৰলি এক্সামৰ প্ৰিপাৰেচন কিদৰে কৰিম এতিয়া যিসকলৰ অলৰেডি সিলেবাস কমপ্লিট হৈ আছে তেওঁলোকৰটো কোনো কথা নাই তেওঁলোকে কি কৰিব লাইক মানে বহুতৰ হয়তো এতিয়ালৈকে সিলেবাস কমপ্লিট নহ'ব পাৰে গতিকে তেওঁলোকে ধৰা যি নেক্সট 5 ডেজ আছে সেই 5 ডেজত তেওঁলোকে কি কৰিব সিলেবাসখিনি কমপ্লিট কৰিব ট্ৰাই কৰিব যিমানখিনি পাৰে তেওঁলোকে সিলেবাসটো কমপ্লিট কৰিব আৰু লাষ্ট যোনটো 10 ডেজ থাকিব 10 ডেজ ক'বলৈ গ'লে কি পৰীক্ষাৰ আগত ধৰা দুদিন মানটো সেইটো সাবজেক্টে পঢ়িব লাগিব তো গতিকে তোমালোকে কি কৰিবা যোনখিনি সময় পোৱা আৰু 5 দিন পঢ়ি পেলাই বা সিলেবাস যদি 5 দিনত কমপ্লিট নহয় তোমালোকে 6 দিন পঢ়িলা তো তেনেকৈ তোমালোকে কৰি হ'লেও তোমালোকে এসপ্তাহ এটা ৰাখিবা ৰিভিজনৰ কাৰণে এসপ্তাহ তোমালোকে ৰিভিজনৰ কাৰণে ৰাখিবা মানে যোনখিনি পঢ়িলা যি চেপ্টাৰ আহিব বা যি সাবজেক্টৰ যি চেপ্টাৰ আহিব সেইখিনি ৰিভাইজ কৰিব লাগিব আৰু আমাৰ প্ৰবলেমটো কি হ'ল যে হাফ ইয়াৰলি এক্সামত বেছি দিন আমাক ছুটি মানে বন্ধ নিদিয়ে বেছি গ্যাপ নাথাকে কাৰোবাৰ হয়তো আজি পৰীক্ষা আছে কাইলৈ পৰীক্ষা আছে কাৰোবাৰ হয়তো এদিন মাজত গ্যাপ আছে তো গতিকে আমি পঢ়িবলৈ কিন্তু খুব কম সময় পাওঁ পৰীক্ষাৰ মাজত পঢ়িবলৈ আমি খুব সময় পাওঁ গতিকে আমি কি কৰিব লাগিব এতিয়াই আমি এইখিনি সময়ত আমি কি কৰিব লাগিব আমাৰ যোনখিনি ৰিভিজন আছে সেইখিনি আমি কমপ্লিট কৰিব লাগিব এইখিনি হৈছে যিসকলৰ অলৰেডি সিলেবাস কমপ্লিট হৈছে এতিয়া বহুতো ছাত্ৰ ছাত্ৰী তেনেকুৱাও আছে যিসকলৰ সিলেবাস কমপ্লিট হোৱা নাই তেওঁলোকৰ বহুত পঢ়িবলৈ বহুত আছে তো তেওঁলোকক কওঁ যে তোমালোকে প্ৰথমতে কি কৰি ল'বা ধৰা আজি পৰা 5-6 দিন পঢ়িলা যিমানখিনি পাৰা পঢ়িলা 5-6 দিন পঢ়িলা পঢ়াৰ পিছত যিমানখিনি পঢ়িলা এতিয়া মই ধৰি ল'লো যে তোমালোকে লাইক 7টা সাবজেক্ট আছে 7টা চেপ্টাৰ আছিলে 7টা চেপ্টাৰৰ ভিতৰত তোমালোকৰ 4টা বা 5টা হৈছে তো সেই 4-5টা তোমালোকে কি কৰিলা মানে যিমানখিনি কমপ্লিট কৰিব পাৰা আৰু নেক্সট যি 5-6 দিনৰ যিমানখিনি কমপ্লিট কৰিব পাৰা সেইখিনি কৰি ল'বা তাৰ পিছত যিমানখিনি পঢ়িলা এতিয়া 7টা বা 5টা যদি তোমালোকৰ হৈছে সেই 5টাই তোমালোকে ৰিভিজন দিবা এসপ্তাহ বহুতো ছাত্ৰ ছাত্ৰী হেতু ভুল কৰে যে তেওঁলোকে কি কৰে পঢ়িয়ে থাকে ৰিভিজন নিদিয়ে এতিয়া ধৰা তেওঁলোকে 7টা কমপ্লিট কৰা ধান্দাত কি কৰে তেওঁলোকে পঢ়ি গৈ থাকে তাৰ পিছত পৰীক্ষাৰ সময়ত গৈ পেলাই কি হয় তেওঁলোকৰ যেহেতু তেওঁলোকে এটা শৰ্ট টাইমত বহুতখিনি মুখস্থ কৰিছে বা পঢ়িছে সেই কাৰণে তেওঁলোকে পৰীক্ষাত গৈ সব পাহৰি থাকে গতিকে মই সেইটো তোমাক কম যদিহে তোমালোকৰ 7টাৰ ভিতৰত 5টা হৈছে সেই 5টা তোমালোকে ৰিভিজন দি যাবা এতিয়া ধৰি ল'লো তোমালোকৰ নেক্সট 5 ডেজত তোমালোকে কি কৰিলা 5টা চেপ্টাৰ কমপ্লিট কৰিলা আৰু 2টা থাকিলে তো 5 ডেজত কমপ্লিট কৰি তোমালোকে ৰিভিজন দিলা ৰিভিজন ধৰা তোমালোকৰ মই এসপ্তাহ টাইম দিছো তোমালোকক ৰিভিজনৰ কাৰণে তোমালোকৰ ধৰা ৰিভিজন হৈ গ'ল 4-5 দিনত হৈ গ'ল তো বাকি যে 3 দিন থাকি গ'ল বা 3 দিন বা 2 দিন থাকি গ'ল সেই দুনিয়াত তোমালোকে আৰু যদি তোমালোকৰ মানে পঢ়াখিনি আগবঢ়াব বিচাৰা সেই দুনিয়াত তোমালোকে আগবঢ়াব পাৰা তো এনেদৰে তোমালোকে যদি শিডিউল বনাই লোৱা বা এটা যদি মাইণ্ডছেট এটা বনাই লোৱা যে মই কৰিম বুলি তোমালোকে কৰিব পাৰিবা আৰু এটা কথা ইয়াতে যে তোমালোকৰ যদিহে বুলে বহুতৰ এনেকুৱা আছে যে তেওঁলোকৰ পঢ়াত ইমান দিন মন দিয়া নাছিলে এতিয়া যেহেতু হাফ ইয়াৰলি এক্সাম আহিছে তেওঁলোকে অলপ সিৰিয়াছ হৈছে তো সিৰিয়াছ হোৱাসকলৰ কাৰণে কৈছো যে তোমালোকে যদি সিৰিয়াছ হৈছে এটা বস্তু কৰা তোমালোকে যি পঢ়িবা সেইখিনি ভালদৰে পঢ়িবা মানে মই যে এইটো এক্সাম্পল দিলো
যে 7টাৰ ভিতৰত তোমালোকৰ হয়তো 5টা হৈছে 7টা সাবজেক্ট আহি 7টা চেপ্টাৰ আহিব হাফ ইয়াৰলিত তোমালোকৰ হয়তো তাৰে 5টা বা 4টা হৈছে তো সেই যে 5টা আৰু 4টা পঢ়িবা সেইটো একদম কমপ্লিট ভালদৰে পঢ়িবা তাৰ পৰা আহা কোৱেশ্চনৰ যাতে কোনেও নম্বৰ কাটিব নোৱাৰে তেনেদৰে পঢ়িব লাগিব কিহৰ কাৰণে ক'লো কাৰণ এই 5টা যদি তোমালোকৰ কমপ্লিটলি ভালদৰে পঢ়া হাফ ইয়াৰলিত বোলে সেইটো 5টা চেপ্টাৰৰ পৰা যিমান কোৱেশ্চন আছে মই গোটেইখিনি পাৰিছো বাকি কিটা বাদ দিয়া যদি পঢ়ি হোৱা নাই বাকি কিটা বাদ দিয়া কিন্তু এটা তোমাৰ টাৰ্গেট লৈ লোৱা যে মই এইকেইটা চেপ্টাৰ মই এতিয়া কি কৰিম পঢ়িম আৰু হাফ ইয়াৰলিত এইকেইটা চেপ্টাৰ লৈ পেলাই মই কি কৰিম এটেন্ড কৰিম এসোপামান পঢ়ি আধাকে এসোপামান পঢ়ি যোৱাতকে কমপ্লিটলি যদি তোমালোকে কেইটামান পঢ়ি যোৱা সেইটোৱে বেটাৰ হ'ব আধা এফালৰ পৰা খেপিয়াই পঢ়াতকৈ তোমালোকে নিৰ্দিষ্ট চেপ্টাৰকেইটা পঢ়িলা আৰু পৰীক্ষাত বহিলা তাৰপিছত কি হ'ব তোমালোকৰ এটা আইডিয়া থাকিব যে 5টা চেপ্টাৰ মোৰ কি নোৱাৰিলোঁ সেইখিনি অলপ চাব পাৰিবা আৰু 5টা চেপ্টাৰ তোমালোকৰ যিহেতু কমপ্লিট হৈ গ'ল তোমালোকে পিছত কি কৰিব পাৰিবা যে মোৰ এই 5টা চেপ্টাৰ হৈ আছে অলৰেডি তো বাকি মই 2টা বা 3টা যি চেপ্টাৰ আছে সেইখিনি মই এতিয়া হাফ ইয়াৰলি পিছত ইমিডিয়েট লগতে হাফ ইয়াৰলি এক্সাম যোৱাৰ পিছতে তোমালোকে ইমিডিয়েটলি কি কৰিবা কমপ্লিট কৰি পেলাবা হ'ল তো তেনেদৰে তোমালোকৰ এটা হিচাপ থাকিব যে মোৰ ইমানখিনি কমপ্লিট হৈছে ইমানখিনি কমপ্লিট হোৱা নাই তো এনেদৰে তোমালোকৰ পিছত অৱস্থা তোমালোকৰ ভাল হ'ব সিলেবাসটো কমপ্লিট কৰিবলৈ তোমালোকৰ ভাল হ'ব আৰু যোনটো সিৰিয়াছনেছ তোমালোকৰ এতিয়া মধ্যে আহিছে সেই সিৰিয়াছনেছটো বাদ নিদিবা আৰু ট্ৰাই কৰিবা যে হাফ ইয়াৰলি এটা বেটাৰ মাৰ্কছ তোমালোকে পাই পেলাই মানে পাছ কৰিব পাৰা আৰু যিসকলৰ সিলেবাস কমপ্লিট হোৱা নাই মন বেয়া কৰিব নালাগে যোনটো মই তোমালোকক ক'লো সেই মেথডটো এপ্লাই কৰা চাবা তোমালোকৰ ৰিজাল্টটো ভাল হ'ব আৰু পিছলৈকে তোমালোকৰ সিলেবাসটো সোনকালে কভাৰ কৰিব পাৰিবা এপটোৰ লিংক মই ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত দি দিছোঁ তাত গৈ পেলাই তোমালোকে লিংকটোত গৈ পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তো আজি ভিডিঅ'ত এটা ক'লো কিপ ৱাচিং একেলন